আজি মই ৰাশিফলৰ ছিৰিজত ধনুৰাশিৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াৰ আগতে মই মোৰ চেনেলত আপোনাৰ গোটেইকেইটা ৰাশিৰ বিষয়ে আলোচনা কৰিলোঁ। আজি মই ধনুৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনুৰাশিৰ এইবাৰ বৃহস্পতি ষষ্ঠৰ পৰা আহি পেলাই সপ্তমলৈ আহিব আৰু শনি থাকিব চতুৰ্থত, ৰাহু থাকিব তৃতীয় স্থানত, কেতু থাকিব নৱমত। তো যদি মই চবচে প্ৰথমে হেল্থৰ কথা পাতোঁ, তো বৰ্তমান সময়ত আপোনালোকৰ অলপ হেল্থৰ লগত প্ৰব্লেম আপোনালোকে পাই থাকিব পাৰে। ফেট গেইন হোৱা যেনেকৈ ধৰি লওক, তাৰপিছত আপোনাৰ লিভাৰৰ লগত ৰিলেটেড প্ৰব্লেম, হজম শক্তি দুৰ্বল হোৱা, সেইবিলাক ডাইজেষ্টিভ এনজাইমৰ লগত ৰিলেটেড প্ৰব্লেমবিলাক আপোনালোকে পাই থাকিব পাৰে। তো সেইবিলাকৰ পৰা আপোনালোকে এতিয়া লাহেকৈ ৰিলিফ পাব যেতিয়া মে'ৰ 14 তাৰিখে বৃহস্পতিয়ে নিজৰ স্থান সলনি কৰি পেলাই সপ্তমলৈ আহিব। তেতিয়া সেই বৃহস্পতিৰ এই গোচৰটো আপোনালোকৰ কাৰণে বহুত বেছি শুভ হ'ব গৈ আছে। যদি বৃহস্পতি আপোনালোকৰ দশা চলি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণেতো বহুত বেছি ভাল, কাৰণ এইবাৰ বৃহস্পতিয়ে আপোনালোকৰ সন্মান প্ৰাপ্তি যোগো বনাইছে। লগতে আপোনাৰ কম্পিটিশ্যন যদি কিন্তু আপোনালোকৰ যদি মে' আগত যদি কিবা কম্পিটিটিভ এক্সাম আছে, তেতিয়া কম্পিটিটিভ এক্সামবিলাকক আপোনালোকে দিলে পাছ কৰাৰ সম্ভাৱনাও আছে মে' আগত। তাৰপিছত মে' পাছত আপোনালোকৰ কাৰণে যোনবিলাকে কোচিং ইনষ্টিটিউটৰ কাম কৰিছে বা ধৰি লওক এডভাইজাৰ কাম কৰিছে আৰু কাউন্সিলিং কৰে, তেওঁলোকৰ কাৰণেতো বহুত বেছি ভাল। আৰু লগতে তেওঁলোকৰ কাৰণে এইবছৰ নতুন বিজনেছ অফাৰ্ছ অহাও সম্ভাৱনা আছে আৰু ধন প্ৰাপ্তিৰ, ধন সংগ্ৰহ যোগো বনিছে যে তেওঁলোকে এইবছৰ ভাল ইনকাম তেওঁলোকৰ জেনেৰেট হ'ব 2025 মে' পাছৰ পৰা বৃহস্পতিৰ আপোনাৰ সপ্তম স্থানলৈ অহাৰ পাছত। তাৰপিছত শনিৰ যদি আমি চাওঁ, তেতিয়াহ'লে শনি তৃতীয় স্থানৰ পৰা আহিব আপোনাৰ চতুৰ্থ স্থানলৈ। তো আপোনালোকৰ কাৰণে শনিৰ ঢৈয়া ষ্টাৰ্ট হ'ব। যদি শনিৰ আচলতে হিষ্ট্ৰীটো চাবলৈ হ'লে আপোনাৰ শনিত শনিৰ কেনেকুৱা যদি নিচস্থ হয় বা লগত বা কেনেবাকৈ পাপগ্ৰহযুক্ত হয় বা বেছি মংগল, কেতু বা ৰাহু তেনেকুৱা দৃষ্টি যদি শনিৰ ওপৰত আছে, তেতিয়াহ'লে তো অশুভ হ'ব। আৰু যদি কেনেবাকৈ শনিৰ দশা চলি আছে, তেতিয়াহ'লেতো আপোনাৰ লগতে যদি পাপগ্ৰহও হয় আৰু লগতে পীড়িত অৱস্থাটো আছে, লগতে যদি দশাও চলিছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে তাৰ হেৰিটো ভাল নহ'ব, ঢাইয়াটো ভাল নহ'ব। কিন্তু যদি শনি আপোনাৰ শনিত যদি ভাল স্থিতিত আছে, ভাল প্লেচমেণ্টত আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে শনিৰ যোনটো এতিয়া গোচৰ হ'ব, সেইটো আপোনালোকৰ কাৰণে শুভ হ'ব পাৰে। যেনেকৈ শনি চতুৰ্থ স্থানত আহিলেতো আমি শনিয়ে কি বিচাৰে, আমি যোনটো স্থানলৈ যায় সি তাৰ এফৰ্টছ আমি দিব লাগে। তাত আমি যেনেকৈ হ'লেও তাত আমি অলপ কিবা নহয় কিবা সেই তেওঁলোকৰ কাৰণে কৰিব লাগে। যেনেকৈ এতিয়া চতুৰ্থ স্থানলৈ আহিলেতো মাতৃৰ স্থান হয়, তো মাতৃৰ কাৰণে আমি কিবা এটা কৰা উচিত হ'ব। তেওঁলোকৰ কাৰণে আমি কিবা অৱদান দিয়া বা তেওঁলোকৰ কাৰণে কিবা আগবঢ়ালে আমাৰ কাৰণে শুভ হ'ব। তাৰপিছত অলপ মাতৃৰ স্বাস্থ্যৰো স্বাস্থ্যৰ ওপৰত আপোনালোকে ধ্যান ৰাখিব লাগিব। তাৰপিছত লগতে আপোনালোকে যোনবিলাক ধৰি লওক নিয়ম নীতি, সেইবিলাক অলপ শনিয়ে বিচাৰে। ঘৰত থকা যোনবিলাক নিয়ম, সেইবিলাক মানি চলাটো আপোনালোকে কাৰণে শুভকাৰক হ'ব। আৰু লগতে আপোনালোকৰ কাৰণে নতুন অপৰচুনিটিছ আনিব পাৰে, জবৰ ক্ষেত্ৰত হওক, নতুন কিবা চাকৰি ক্ষেত্ৰত আপোনালোকৰ কাৰণে শুভ ৰিজাল্টছ আনিব পাৰে, ভাল ৰিজাল্টছ আনিব পাৰে। তাৰপিছত আপোনালোকৰ ফেমিলি যোনটো ৰেচপনচিবিলিটিছ, সেইটো আপোনালোকৰ কাৰণে বাঢ়িব এইবছৰ। তাৰপিছত আপোনাৰ কৰ্মক্ষেত্ৰত অলপ কষ্টটো অলপ বেছিকৈ বিচাৰিব শনিয়ে। তো শনিৰ দশাটো যদি শনিৰ যদি দশা চলি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইবিলাক অলপ বেছি বৃদ্ধি পাব পাৰে। আৰু যদি দশা চলা নাই, শুভ গ্ৰহ বেলেগ বৃহস্পতি শুক্ৰ দশা চলিছে, তেতিয়াহ'লে আপোনালোকে ইমান বেছি ফল নাপাব। বা যদি বৃহস্পতিৰ দৃষ্টি আছে আপোনাৰ শনিত ভাল অৱস্থাত আছে, তেতিয়াহ'লে আপোনাৰ কাৰণে এইবিলাক ইমান বেছি বেয়া নহ'ব। লগতে যদি মংগলৰ কথা পাতোঁ, তেতিয়াহ'লে মংগল আপোনাৰ পঞ্চম অধিপতি হ'ব আপোনাৰ চন্দ্ৰ শনিখনৰ। তো আপোনালোকে যদি কিবা ডিচিজন বনাব লৈছে, তেতিয়াহ'লে আপুনি এতিয়া বৰ্তমান সময়ততো নবনোৱাই ভাল। পাৰিলে ফেব্ৰুৱাৰী মাৰ্চৰ পাছতহে আপোনালোকে কিবা যদি বিদ্যা পঢ়াৰ ক্ষেত্ৰত যদি ডিচিজন বনাব পাৰিছে, তো বনাব লাগে। আৰু এতিয়া বৰ্তমান সময়তো আপোনাৰ বিদ্যাস্থানৰ মনোযোগিতাৰ ক্ষেত্ৰত অলপ দুৰ্বল হ'ব, কিন্তু লাহেকৈ মাৰ্চৰ পাছৰ পৰা আপোনালোকৰ কাৰণে ভাল হ'ব। যিহেতু যিহেতু আপোনাৰ মংগলটো এতিয়া বক্ৰিয় হৈ পেলাই বক্ৰিয় হৈ আছে, যেতিয়া সি আকৌ নিজৰ যে ভাল আপোনাৰ ডাইৰেক্টত যেতিয়া আহিব, তেতিয়া আপোনালোকৰ কাৰণে শুভ হ'ব। বিদ্যাস্থানত হওক বা পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে ইম্প্ৰুভমেণ্ট আহিব।
লগতে ৰাহুৰ যদি কথা পাতোঁ, ৰাহুৰ এই বছৰটো আপোনালোকৰ কাৰণে শুভ। ৰাহু 18 মে'ত যোনটো তৃতীয় স্থানলৈ গোচৰ হ'ব চতুৰ্থ পৰা। আপোনাৰ যোনটো আপোনাৰ বা ঘৰত থাকিব মন নোযোৱা সেইবিলাক ক্ষেত্ৰত যদি আপোনাৰ যোনটো ই বাধা প্ৰদান কৰি আছিলে, কৰ্মক্ষেত্ৰত যোনটো আপোনাৰ প্ৰব্লেম ক্ৰিয়েট কৰি আছিলে, সেইবিলাক শেষ হ'ব। আৰু লগতে আপোনালোকৰ নতুন যোনটো কৰ্মক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। আপোনালোকৰ যোনবিলাকে কমিউনিকেশ্যনত বা ধৰি লওক মাৰ্কেটিঙৰ কাম কৰে, অনলাইনৰ কাম কৰে বা ট্ৰান্সপৰ্টেশ্যনৰ কাম কৰে, তেওঁলোকৰ কাৰণেতো বহুত বেছি ভাল হ'ব এইবাৰ আপোনাৰ ৰাহুৰ গোচৰটো। আৰু লগতে তেওঁলোকৰ কাৰণে নতুন ভাল কিবা জব পোৱাৰ চান্সেছ 18 মে'ৰ পাছত বনি আছে ধনুৰাশি ব্যক্তিসকলৰ কাৰণে। আৰু ধনুৰাশি ব্যক্তিসকলৰ কাৰণে এতিয়া স্বাস্থ্যৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ইমান একো বাধা নাই, কিন্তু তেওঁলোকে যদি সদায় গুৰু পূজা কৰে বা গুৰু মন্ত্ৰ জপ কৰে, তেতিয়া তেওঁলোকৰ কাৰণে অতি শুভ হ'ব। আৰু লগতে যদি তেওঁলোকে কৃষ্ণৰো যদি অলপ পূজা কৰে, তেতিয়া তেওঁলোকৰ কাৰণে এই বছৰটো অতি শুভ হ'ব। ধন্যবাদ।